নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি এটা বাতৰি দেখা পালোঁ। বাতৰিটোত কৈ আছে যে মন্ত্ৰী আৰু বিধায়ক, মিনিষ্টাৰ আৰু MLA তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগে। মানে তেওঁলোকে এতিয়া যদি 2 লাখ টকা দৰমহা পায়, সেইটো 4 লাখ কৰিব লাগে। তো এই বাতৰিটো চাই মোৰ তাৰ ছিঙি গ'ল। মই সেইকাৰণে মোৰ ব্যক্তিগত প্ৰতিক্ৰিয়া দিব বিচাৰি আছোঁ। অসমত বিধায়ক আছে 126 জন, 126 মানে বিধায়ক MLA। এইটো আপোনাৰ BJPৰ আছে আৰু AGPৰ আছে, কংগ্ৰেছৰ আছে আৰু AIUDF আৰু আপোনাৰ BPF, UPPL এনেকৈ 126 জন বিধায়ক MLA আছে। তো তেওঁলোকৰ সম্পত্তিৰ তালিকা মোৰ হাতত আছে। প্ৰতিজন বিধায়কৰ গুৱাহাটীত 10 জেগাত মাটি, 10 জেগাত গাৰ্লছ হোষ্টেল, ব্যৱসায়িক প্ৰতিষ্ঠান, শ্বপিং মল, ৰেষ্টুৰেণ্ট, গাড়ী শ্ব'ৰুম, পেট্ৰল পাম্প, ঘৰ ভাড়া দিয়া প্লট, বইজ হোষ্টেল, গেষ্ট হাউচ, এনেকৈ কিমান আপোনাৰ নাম কম। বাংকিউট হল, জুৱেলাৰী, পাৰ্কিং প্লেচ, বাছ, ট্ৰাক, ডাম্পাৰ, JCB। তো প্ৰতিজন বিধায়কৰ তেওঁলোকে যদি ঘৰত শুই থাকে, বহি থাকে, তথাপি মাহত 50 লাখ টকা তেওঁলোকৰ বেংকত সোমায়। এজন আপোনাৰ সুৰেশ বৰা নামৰ তেওঁতো অন কেমেৰা কৈছে যে মই যদি ঘৰত মাইকীৰ লগত শুই থাকোঁ, তথাপি মোৰ দিনটোত 50 লাখ টকা সোমায়, এদিনত। অন কেমেৰা কৈছে। তেওঁ কংগ্ৰেছত আছিলে, পিছত তেওঁ BJPত যোগদান কৰিলে। যোগদান কৰি নগাঁৱৰ পৰা তেওঁ টিকেট লৈ BJPৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে। তেওঁ অন কেমেৰা কৈছে। তো তেওঁৰ দৰে সকলোৰে আছে, তেওঁতো কৈছে, বাকীবোৰে কোৱা নাই। তো মই সুধিব বিচাৰিছোঁ, যদি এদিনত 50 লাখ টকা বা মাহত 50 লাখ টকা বেংকত সোমাই, ঘৰত মাইকীৰ লগত শুই থাকিলেও, তেতিয়াহ'লে আপুনি বিধায়ক, ৰাইজৰ কাম কৰিব গৈছে, বিধায়ক হৈছে, দৰমহা 2 লাখ টকা পাইছে, তাতে আপুনি সন্তুষ্ট থাকক। আৰু বঢ়াব লাগে বিষয়টো কিয় চলি আছে? আৰু যদি ইমানে যদি টকাৰ অভাৱ, ৰাইজৰ কাম কৰিব যাব নালাগে। ৰাইজৰ কাম কৰিবলৈ বহুত মানুহ আছেতো। প্ৰতিজনৰ আপোনাৰ গুৱাহাটীত কমেও 10টা প্লট থকা, একদম নাই বুলি যদি কয় যে মোৰ একেবাৰে সম্পত্তি নাই, তথাপি মই গুৱাহাটীত 10টা প্লট উলিয়াই দিম। তো এই কথাখিনি ৰাইজৰ মাজত শ্বেয়াৰ কৰক। কওক যে ৰিংকু তালুকদাৰ কৈছে প্ৰতিজন বিধায়কৰ গুৱাহাটীত 10 জেগাত মাটি আছে। নাই বুলি কওক, মই দেখাই দিম। কিছুমানৰতো 50 জেগাত, 100 জেগাত আছে। মই মিনিমাম 10 কৈছোঁ। আৰু প্ৰতিজনৰ মাহত ইনকাম, ঘৰ ভাড়াই পায় 50 লাখ টকা, ঘৰ ভাড়া। তেওঁলোকে আকৌ কৈ আছে দৰমহা বঢ়াব লাগে। মাইকীৰ গহনাবোৰ বেচক। কিছুমানৰতো মাইকীৰ গহনাই কমেও 5 কোটি, 10 কোটি টকাৰ আছে। সেইবোৰ অলপ ৰাইজক দিয়ক, দুখীয়া ল'ৰাক দিয়ক। মোৰ টকা নাই, অলপ মোক দিয়ক। ঠিক আছে, ধন্যবাদ।